নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টো আজি অলপমান বেলেগ হ'ব গৈ আছে। তো এই ভিডিঅ'টো মেইনলি আজি এটা ফিল্ড ট্ৰিপৰ ওপৰত হয়। তো আছাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ ফাৰ্মাচী ইনষ্টিটিউটৰ পৰা এটা ফিল্ড ভিজিট নিব। তো আমিবিলাকে ইয়াৰে ফিল্ড ভিজিটত যাম। তো আমাৰ লগৰবিলাকো আছে। তো ফিল্ড ভিজিট যাবা? যাম হাই গাইজ। ক'লৈকে যাবা? এই চিলাপথাৰ। তো আমাৰ আহি আছে টপাৰ এই ক'ত যাব মানে এতিয়া নহয় পিছত মানে বাকী ক'ত যাম চিলাপথাৰ লিখাবালি এনেকৈ যাম। যোৱা তো আমাৰ যাত্ৰাটো গেম বাজাৰ বয়স হোষ্টেলৰ পৰা ষ্টাৰ্ট হ'ব। মানিছ চাৰিটা ব্লগত এইটো আমাৰ ৰক্তিম দাস ৰাকেশ পুৰা একদম হিৰ' হৈ আহিছা। তো ইয়াতে বাছে মেইন হিৰ'টো আছিলে হাই। তো বাছে আমি বাছ চাম। লগ কৰি আহোঁ প্ৰায় 7খনমান বাছ আছে চাগে। তো ইয়াতে বাছবিলাক গোটেইবিলাক ষ্টেণ্ড কৰি দিছে গ্ৰেম বাজাৰৰ পৰা। এই বাছটো চাব পাৰে খালী। এইটো বাৰু ট্ৰেভেলাৰ হয়। খালী গাড়ী একেবাৰে খালী গাড়ী খালী আছে পুৰা খালী। খালী গাড়ী পুৰা খালী গাড়ী টপাৰ দুটা টপাৰ একেলগে Can I take 1 minute? Sir, can you give me 1 minute please to explain this? Okay. Last কৰিছে last sir. Can you give me 1 minute please to explain this? আছে এটা মালিনী গান Manish. ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰোডটি বাটচৰা এইফালে পুৰা ডান্স চলি আছে। আমাৰ যাত্ৰা চলি আছে কিমান ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ। এইফালে আপোনাক দেখাই আমি বগীবিল পাই গ'লো। বহুত সোনকালে বগীবিলটো পোৱা যেন লাগিলে। বগীবিল ইয়াৰ পৰা ধেমাজি আনকাৰ হ'ব আৰু বগীবিল তো এতিয়া এটা ডেষ্টিনেশ্যন পালোঁ। ইয়াতে আমি নামিব লাগিব। তো হস্পিটেল পালোঁ চাগে। ইয়াতে সকলোবিলাকে নামি লৈছে। তো মাতবিলাক ভাঙি গৈছে ডান্স কৰোঁতে। তো বাকীবিলাকে নামিয়ে ল'লে। তো এইখনে চাগে এইখন হস্পিটেল চিলাপথাৰ আদৰ্শ চিকিৎসালয় 30 বেডেড চিলাপথাৰ কি হস্পিটেল মডেল হস্পিটেল। তো ইয়াতে যাব লাগিব। তো আমাৰ নাচি ভাগৰ লাগি গ'ল। তো কেনেকৈ আছিলা? মই পুৰা নাচিছোঁ, পুৰা বহি দিছোঁ। নাছিলা না পুৰা?
ভাগৰ লাগিছে নে ভাগৰে লাগি গ'ল অলপ ভাগৰ লাগিছে যাওঁতে কিন্তু ধামাকা মই সেইকাৰণে পানীটো কিনিছো এইটো পানীটোৰ নাম কুল পিয়ৰ এইটো আম্বানীৰ নেকি আম্বানী কোম্পানীৰ নেকি এইটো আম্বানী নহয় আমাৰ জোনাদীপৰ কোম্পানী ন নুনা মোবাইল থৈ দিয়া যি ফটো মাৰিব क्या प्रो उसको इधर फर्टी कर दूं क्या हाँ ओके এই চাওক আমি চিলাপথাৰ মডেল হস্পিটেললৈ আহি পালো এই চাওক আমাৰ লগৰখিনি এই আমাৰ ফাৰ্ষ্ট ইয়াৰ জুনিয়ৰ এই গোটেইখিনি ফাৰ্ষ্ট ইয়াৰ জুনিয়ৰ দেই এতিয়া আমি ওপৰলৈ যাম আৰু লাহেকে এইটো চাওক আপোনাক কিবা কিবি দেখাইছো এইটো চাওক ধুম্ৰপান নিষেধ অঞ্চল দেই টিকেট পোৱাটো যিহেতু মানে দণ্ডনীয় অন্য 200 টকা আপোনাক ভৰিব লাগিব টকা জৰিমনা চাওক এই চাওক এই আমাৰ মেইন মানুহখিনি এইটো আমাৰ চাহিদ দেখিছে এইটো চাইলেণ্ট জন একদম শান্তিকে থাকিব লাগিব কিন্তু আপুনি শান্তি দেখি পাইছে জানো এইটো আমাৰ আৰু এজনে জইন কৰিলে জাইদুল ইছলাম এইটো আমাক জইন কৰিছে এই আমাৰ GS আহক আপোনাক অলপ ওপৰলৈ লৈ যাওঁ বলক এইটো আমাৰ লগৰী কথাৰ আহক ওপৰলৈ যাওঁ এই আমাৰ ক্লাছমেট সুজিত আৰু এই লোহিত জ্যোতি এই আমাৰ ফৰেনৰ ল'ৰা দেই পঢ়িবলৈ আহিছে এইটো আমি লাহেকে ওপৰত উঠিলো এইকেইটা চাওক আমাৰ ক্লাছমেট কেইটাই চাওক ফটো মাৰি আছে চেলফি দেখি পাইছে আপোনালোক এইটো আমাৰ জুনিয়ৰ দেই এইটো আমাৰ কেশৱ আহক আৰু ভিতৰলৈ যাওঁ এই আমাৰ বেদান্ত বিকাশ গগৈ এই চাওক অবষ্টেট্ৰিক এণ্ড গাইনলজি ডিপাৰ্টমেণ্ট এই আমাৰ পাৰ্থ জুনিয়ৰ এইটো আমাৰ ব্লগৰ মেইন পাৰ্ট দেই এইটো চাওক আমাৰ মন্ত্ৰী আহিছে এতিয়া গোলাম গামোচাৰে ইয়াক সম্বৰ্ধনা জনাম এই চাওক কাৰ্যালয় সচিয়ালয় এইটো আমি লাহে লাহে ভিতৰলৈ যাব আৰম্ভ কৰিছো আৰু এইটো আমাৰ মাইনৰিটি দন্ত চিকিৎসা বিভাগ এইটো চব ডেণ্টেল এইটো ইয়াত OPD কৰা হয় চব 8:30 to 1:30 লে এইটো ভাল লাগিছে এইটো স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া এইটো চব পষ্টনেটেল ৱাৰ্ড এই চব বহুত ইম্পৰ্টেণ্ট আমাৰ হস্পিটেল চিলেবাছৰ কাৰণে এইটো আমাৰ পষ্টনেটেল ৱাৰ্ড ক্লিনিকেল ফাৰ্মাচী এইটো বাৰু টয়লেট সেইফালে আমি নাযাওঁ এই আমাৰ ৰাজক্ৰ এইটো আমাৰ ৰাহুল দেই ইয়াৰ ঘৰটো ইয়াতে এইটো ইয়াৰ কাৰণে আমি ফুলাম গামোচা আনিব দিছো আহি আছে বাৰু বন্ধ হৈ আছে এইটো চব ইয়াৰ ঘৰটো ইয়াতে এইটো আমাৰ ৰাকেশ আলয় আমাৰ ব্লগত আমাৰ ব্লগ এনজয় কৰিবলৈ এইটো চাওক কিবা স্ত্ৰী ৰোগৰ বহি বিভাগ এইটো নন্দিনী দাস এইটো চাওক আকস্মিক এইটো চাওক কেনেকে দৌৰিছে বহুত বস্তু দেখাবলৈ আহিল আমাৰ কাদুচ এতিয়া বহুত বস্তু দেখাবলৈ বাকী আছে আমাৰ ব্লগটো এনজয় কৰে আমাৰ আৰিফ আহমেদ আৰু এই আমাৰ ৰোহিত আৰু ভিডিঅ' চাবলৈ আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব ইয়াৰ চাওক আতংকৰ আৰু এটা নাম অভিষেক মেইন মানুহ আমাৰ কেমেৰামেন এপিছডৰ ব্লগেৰে দেখিছে অশ্বিন চৰকাৰ ইয়াৰ মানে ফটোটো আমি মেডিকেল কেটত লগাব লাগিব কাৰণে এতিয়া ভিডিঅ'টো বনাইছো এতিয়া চাওক তাত আছে কিডছ প্লে জোন আমাৰ এই ব্লগটো দেখাওঁ আপোনাক কিডছ প্লে জোন তো ইয়াতে আমাৰ হস্পিটেলৰ ট্ৰিপ শেষ তো নেক্সট আৰু এটা ডেষ্টিনেশ্যনত গৈছো ডেষ্টিনেশ্যনটো বেলেগ প্লেচত হ'ব এইফালে এইখিনি অৰুণাচল এই তাৰ পৰা অৰুণাচল তো কিন্তু এইফালে ঘূৰাই দিলে এইফালে মালিনী থান ওপৰৰ ফালে মালিনী থান আছে তো 11:45 মানত
চিলাপথাৰ যিখন হস্পিটেল আছিল চিলাপথাৰ আদৰ্শ চিকিৎসালয় তাৰ পৰা ওলাইছিলোঁ তো এতিয়া প্ৰায় অৰুণাচলে পালোঁ তো মালিনী থান হৈ সেইফালে সোমাই আহিলোঁ তো গা একেবাৰে ধূলি হৈ গৈছে তো ইয়াতে খানা চানা খুৱাব পিকনিক টাইপ আৰু তো এইটো এডুকেশ্যনেল টুৰ আছিলে মানে ফিল্ড ভিজিট এইটো ডি ফাৰ্মৰ ক্ষেত্ৰত কৰ্চটোৰ আণ্ডাৰতে আছে তুমি কিবা কোৱা নহয় কি ক'ম আৰু এইটো এইটো আগতে বিজৰ ভ্লগ আছিলে এইটোৱে কৰিছে তো বেক কেমেৰাৰে তো মানে ইয়াৰ টেম্পাৰেচাৰটো বহুত হাই মানে ইয়াৰ টেম্পাৰেচাৰটো তো এতিয়া আমি যাই চাওঁ কি ব্যৱস্থা আছে তো বাহিৰৰ ফালে একেবাৰে কেনেকুৱা পৰিৱেশ আপোনালোকক দেখাম বাৰু তো ইমান ফেচ লৈ ভিডিঅ' নবনাওঁ বাৰু কিন্তু এনে বেক কেমেৰাৰে হয়তো বনাম তো এতিয়া যাওঁ বাৰু গাড়ীত সকলোবিলাকে নামিয়ে ল'লে খালী গাড়ী এতিয়া হাই গাইজ তো সকলোৱে যাই আছে তো তাই সেইফালে গৈ আছে কোনে কয় এইটো কওঁ ইয়া তো অভিষেক আমি নামিলো ড্ৰাইভাৰ নাজানো পাহাৰ মানে চকুন ন এখন ইমান মানে পাহাৰ এইটো ধৰা যে ঠাণ্ডা সময়ত আহিলে কি মানে বতৰটো থাকিব কি ধুনীয়া লাগিব কিবা এটা পাহাৰত শান্তি পায় KGT ৰিজৰ্ট তো আমি KGT ৰিজৰ্টত আহিলোঁ তো এইফালে চাগে ৰিজৰ্টখন আছে তো সকলোবিলাকেতো যায়ে আছে ব্ৰিজ এখন আছে ব্ৰিজখন যাম বাৰু কিন্তু এই ব্ৰিজখন একচুৱেলি গৈ চাম আমি তেতিয়া ক'ব পাৰিম KGT ৰিজৰ্ট তো কি এইখন এইটো কণ্টেক্ট নাম্বাৰ চাইনিজ ইণ্ডিয়ান আৰু লোকেল ডিছ বাৰ্থডে মেৰেজ এণ্ড এনি কাইণ্ড অফ পাৰ্টি বুকিং এভেইলেবল তো তোমাৰ বাৰ্থডেৰ কাৰণে পাৰ্টিটো অভিষেক তো পুৰা বহুত জেগা খোজকাঢ়ি আহি আছোঁ তাৰপিছত তাতে গৰম লাগছে আৰু এই কণ্টিনি দেখাই পাইছি না পৰা নাজনো আৰু এনেও কলা তাতে আৰু কলা ৰ'দ পৰিছে জাগাখিনি ভাল লাগছে বাৰু এইটো চাওক আমি ব্ৰিজটো চাইছিলোঁ যে বগৰী গছৰ তলত কিমান ধুনীয়া লাগিছে ইয়াৰ পৰা এই গধূলি সময়ত কি বঢ়িয়া লাগিব চাওঁতে আহক নেক্সট ট্ৰিপলৈ যাওঁ আগত এই মেঘালয় ব্ৰো তেৰা কেঁচা লাগা तेरा कैसा लगा तुमको कैसा लगा हाँ ये तू हिंदी अच्छे से बोल तुमको कैसा लगा मुझे अच्छा लगा हाँ मुझे हिंदी नहीं आता मुझे इंग्लिश भी नहीं आता বগৰী গছৰ তলত বোলে ভূত থাকে বোলে हाँ বগৰী গছৰ তলত বোলে ভূত থাকে এটা বগৰী গছ আচ্ছা বলক আমি আৰু চাওঁ কি আছে কি নাই জংঘলৰ মাজে মাজে গৈ আছোঁ আমি তো খোৱা ঠাণ্ডাত ভিডিঅ' বনাব পাহৰি গ'লোঁ তো ব্ৰেকফাষ্ট দিলে ই পুৰা খাই আছে আমি পালোঁ আৰু এই চবে খানা খাই আছে দেখিছে এতিয়া આપણે ৱাটাৰফল দেখাম হা এই চক ৱাটাৰফল এই চক আমাৰ হাদিউল তলত প্লিজ ছাবস্ক্ৰাইব হিজ চেনেল এই চক তাতো কিছুমানে খাই আছে এই পাহাৰ চক পাহাৰৰ ভিউ সব জেগাটো ইমান ভিৰ হৈ আছে হাল্লা হৈ আছে বহুত ষ্টুডেণ্ট না প্ৰায় 300 মান ষ্টুডেণ্ট হ'ব আৰু 6খন বাছ আৰু ট্ৰেভেলাৰত 2খনমান আছে তেনেকৈ এইটো জেগাত একদম কোনো ইমান মানুহ এটা নাই শান্তি বোলা বস্তু সাইলেণ্ট শান্তি পৰিস্থিতিটো চাওক এইখিনি একদম মানে মানুহ পাগল হোৱাৰ দৰে একদম ৰ'দত ঘূৰি আছে এতিয়া ভাল লাগিছে চাই জেগাবিলাক কিছু পুৰা ভাল আছে মোৰ লগত ইহঁতকে দেখা পাব ইহঁতে মোৰ লগতে ঘূৰি আছে কিন্তু মই ইহঁতৰ লগতে ঘূৰি কিন্তু অলপ দেৰি পিছত গম পাব যে মেইন ব্লগিংটো কোনে কৰিছে ব্লগিংটো মানে ভিডিঅ'টো চোৱাবিলাকে গমেই পাইছে ফাৰ্ষ্ট কাৰণ এইখিনি পাছত আছে ন ये तो पहले ही बोला मेघालय से कैसा एक्सपीरियंस रहा आज का बहुत अच्छा लगा या ये जगह बहुत अच्छा लग रहा है अभी फर्स्ट लगा था कि ये बहुत अच्छा नहीं था जगह लेकिन अभी देख के लग रहा है कि ये ठीक ठाक है बहुत अच्छा है जगह अभी बहुत ये नदी थोड़ा सा सूखा हुआ है लेकिन अच्छा है तो इधर वाटर पानी এনেকৈ বৈ আছে पानी आ रहा है বেকৰ ফালে দেখাই আছো বাৰু তো বেকৰ ফালে আপোনাক দেখাম ৱাটাৰফলো আছিল ইয়াতে কিন্তু ৱাটাৰফলটো শুকাই গ'ল सूख गया ऐसा सुना है सुना है नहीं देखा नहीं हमने वो कैसा है देखेंगे तो ইয়াতে পানী আপোনালোকে সাউন্ড শুনিব পাইছে আপোনাক অলপ চিন দেখাম এই বিপ্ৰ আগে চলো বলো আও এতিয়া আপোনালোকক অলপ চা এতিয়া আপোনালোকক অলপ জাৰ্ণিটো দেখাম চলো এই দেখিছে গোটেই পাহাৰ এই তাৰে চব গোটেই চিনটো কিমান ভিউটো কিমান ধুনীয়া এইটো লেণ্ডশ্লাইড হৈছিলে কিমান চনত এইবিলাক মনত আছেনে 2012 চনত আচ্ছা 2012 পৰা এতিয়ালৈকে এনেকৈ দেখাই আছে এইটো ভূমিকম্প আহিছিলে অঁ এইকেইটা চক হিলছ
কিমান ধুনীয়া লাগিছে পাথৰৰ ৱাটাৰফল। একচুৱেলি শুনোতে আমি গম পাইছিলো তাত ৱাটাৰফলো আছিলে, কিন্তু এতিয়া শুকালে বুলি। বলকচোন চাওঁ আছেনে নাই। এক্সপ্ল'ৰ কৰোঁ নেকি? এক্সপ্ল'ৰ কৰোঁ। এক্সপ্ল'ৰ উইথ অভিষেক। আমাৰ ক্লাছৰ লগৰ শুন, মই ভাবিছো যে এক্সপ্ল'ৰ কৰিবলৈ ওপৰ ফালে যাওঁ। কোনফালে ভাল হ'ব? আগতে ৱাটাৰফলটো চাই লওঁ। চৰি গাইছ, মই চশমাটোৱে পাহৰি গৈছিলো। এতিয়া চশমা পিন্ধি কিনে কোৱা। এতিয়া চশমা পিন্ধি কিনে মানে ইয়াত আহি যোনটো মানে ঠাণ্ডা এটা ফিল হৈছে, এইফালে চক আমাৰ এই বহুত এইফালে আগত খুৱাইছে, বহুত আগত আছে। কিবা ৰ'দ আছে চক, এইফালে চক। আমি কিমান আগত আহি পালো। দিনে আৰু ৰাতি ডিফাৰেঞ্চ চব মোৰ হিচাপত এইটো নদীয়ে আছিলে, কিন্তু কাৰণে অলপ বস্তুটো মানে বালিটো থাকি গৈছে। এতিয়াতো ব্ৰহ্মপুত্ৰ শুকাই গৈছে, এইটোতো সৰু সুৰা নিজৰাহে। ভাল লাগিছে। ৱাটাৰফলটো থকা বুলি কৈছিলে, এইটোৱে চাগে ৱাটাৰফল। এইটো আমাৰ ৱাটাৰফল। ব'লা এতিয়া এক্সপ্ল'ৰ কৰিব যাব হ'লে কিন্তু আমাৰ জোতাখিনি খুলিব লাগিব দিল্লী। জোতা নুখুলিলেও হ'ব যেন পাওঁ আৰু। নাই নাই, আমাৰ তো আগৰ ফালে ভাল আছে, এইবিলাকে বহুত আছে আৰু। আচ্ছা, এটা কাম কৰোঁ, ইয়াতে যাব কাৰণে চাওঁ বাৰু। আমি তেতিয়ালৈকে জোতা চোতা খুলি ৰেডি হওঁ আপোনালোকক দেখাবলৈ ভিডিঅ'টো। আকৌ চোৱা কি আকৌ আপোনালোক খোৱা যদি পাৰ হ'ব পাৰিবনে? নোৱাৰে। দেখিলে ইয়াৰ বদমাচি। এই বেনিফিট অফ স্লিম বডি, আমাৰ স্লিম বডি আহি পাৰো। চাচোন নাটক কৰি আছে ই। আহি যা কাম কৰক গাইছ, মাতা গাইছ এক বাদ দিয়ক, আমি ওপৰলৈ যাওঁ। চাবা হা। ৱাটাৰফল আছিলে, এতিয়া শুকাই আছে, কিন্তু ওপৰৰ ফালে নাযাওঁ, অলপমান ৰিস্কি টাইপ হয়। তো এতিয়া আমি ৰিস্ক নলওঁ। আপোনালোক কমেণ্ট কৰিব, যদি পচন্দ আহে আহিলে আমি নেক্সট টাইম আহোৱে। তো এইটো আমাৰ লাষ্ট ফিল্ড ভিজিট ট্ৰিপ। তো বাকীখিনি ভিডিঅ'টো পাছৰ ফালে ক'ম বাৰু। বাকীকেইটা আপোনালোকক লগ পাম একেবাৰে বাছত। আমাৰ দৃশ্যবিলাক চাই আৰু এজন মুগ্ধত বা মানে আকৰ্ষিত হৈ গ'ল, সিও এইবিলাক চাব আহিলে। তো তই তাতে অকলে অকলে আহিছিলি? মানে তই ৰজা ৰাখিছ? এতিয়া ইও চাব আহিলে এইবিলাক। বহুত ভাল লগা দৃশ্য এইটো। তো বাকীকেইটাও আহি আছে। ইয়াতে ভূমিস্খলন হৈছিলে, এই ব্ৰিটিছৰ আগতে হৈছিলে। তো ভাল লাগিছে। ইয়াতে আগৰফালে কোনোবা কানি আছে আৰু। গাইছ সেইফালে চালে ৰ'দ আছিলে, আকৌ মাজতে চাহ আহিলে, আকৌ চোৱা নাই কিমান ৰ'দ। আহক আপোনালোক যাওঁ। This video is incomplete without Abhishek. Thank you, sir, for your cooperation. Guys, যোৱাৰো কষ্ট হৈছে, কিন্তু আপোনালোকৰ কাৰণে যাওঁ আমি। কেনে লাগিলে? ভাল লাগিলে আহি। আমি এই চাইডে আপোনালোকক তাৰ লগত লৈ যাম। এইটো চাগে আছাম মেডিকেল কলেজৰ আমাৰ লাষ্ট ফিল্ড ভিজিট, কাৰণ ইয়াৰ পিছত আমি মানে আমাৰ কমপ্লিটে হ'ব। তো আৰু 2 মাহ আছে, 2 মাহ পিছত আমিতো লগ নাপাম আৰু কোনো 2-3 মাহ আৰু কিবা এটা আছে। পিছে টেনচন ইটো লোকেল এএমচি লোকেল। তথাপিও মই গুৱাহাটী গৈ থাকিম বাৰু। গুৱাহাটীত মানে নিজৰ মানুহ আছে আৰু। আৰু বেছি মাহ নাই আৰু। যোৱা বছৰো বনাইছিলোঁ, তো 2টা বছৰে। তো যোৱা বছৰৰ ভিডিঅ'টো আছে, সেইটো ভিডিঅ' দি দিম বাৰু। তো এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে একো কণ্ট্ৰভাৰ্চি নকৰে। তো আপোনালোক এনে এটা সৰু সুৰা ট্ৰিপ বা এডুকেশ্যনেল তোৰ ফিল্ড ভিজিট টাইপৰ দেখাইছোঁ আমি। ভিডিঅ'টো শেষ হোৱা নাই বাৰু, মাজতে বা আধাতে এইটো ডিছক্লেমাৰটো দি দিলোঁ। কি ক'বা? সেই কম যদি ভিডিঅ'টো যদি কিবা বেয়া পাইছে আপোনালোক, কমেডি মানে কমেডি পাৰপাছত বনাইছোঁ এইটো ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনাইছোঁ আমি। আপোনালোকে যদি ইয়াত কিবা ধৰি লওক দেখাব নালাগে বস্তু দেখা গৈছে, তেতিয়াহ'লে বেয়া নাপাব। আহক গাইছ, আগফালে আমি যাওঁ, বলক বলক। তো এইখিনিয়ে ডিছক্লেমাৰ আহিছিল। কেমেৰা পাৰ্চন ময়ো আছোঁ আৰু অভিষেকো আছে। এই জেগাটোত এটা বস্তু মিছ কৰিছোঁ, যদি পানী যদি আৰু অলপ পোৱা হ'লে ন, মানে পাথৰখিনি একদম ধুনীয়াকৈ ওলাই থাকিলে হয়, মানে ডাঙৰ ডাঙৰ শিলখিনি, তেতিয়া আৰু আমাৰ এই চিনেৰীটো আৰু ভাল হ'ব। খাবলৈ মাতিছে এতিয়া, বলক। আমি ৰিটাৰ্ণ আহি গ'লোঁ তাৰ পৰা। তো আমি সেইফালে গৈছিলোঁ একেবাৰে। বহুত দূৰত নেটৱৰ্ক নাই, শান্তি জেগা, য'ত নেটৱৰ্ক নাই তাত শান্তি বোলা বস্তুটো আছে। তো ইয়াত নেটৱৰ্ক নাছিলে, পূৰা নিজৰাৰ মাত তেনেকৈ। ভাগৰ লাগিছে এতিয়া। তো ভাত দিব আৰু 4টা বাজে। তো ভাত খাম আমি। মাউণ্টেইন সুকুন, পাহাৰ মে সুকুন হে কুছ। পাহাৰ গাইছ, আকৌ আমি আহি পালোঁ। বাছখিনি ইয়াতে আছে, ওপৰলৈ আমাকো দেখা দিয়ে।
এই চোক আমাৰ ক্লাছৰে আমাৰ ক্লাছমেট এফালে গোটেই মনিষা এই দুটা চেহেৰা চোক আমাৰ গোটেই ক্লাছমেট মুস্তাক ভাই হে Dinner is mandatory. Oh, it report যাব নি? এবারে পিকনিক খাওয়া বহুত কেবাৰ আহিছে How are you? এতিয়া প্ৰায় 453 বাৰ হ'ল ভাত দি দিলে ফাৰ্ষ্ট গাৰ্লছক ভাত দিলে আপোনালোকক গাৰ্লছৰ ভাত দেখাই আছোঁ তো বয়সক অলপমান দেৰিকৈ দিব ফাৰ্ষ্ট গাৰ্লছখিনি ভাত দি দিলে তো ইয়াতে এনেকৈ ভাত দিছে পানী ফৰ্মুলা আছে নেকি তো 6টামান বাজিল এতিয়া তো বাছবিলাক ওলাব লৰিলে ভাত তাত খোৱা হৈ গ'ল তো বাছবিলাক এনেকৈ ওলাই আহিছে টাইম হৈছে এতিয়া ওলাই যোৱাৰ কাৰণে আমাৰ ফিল্ড ভিজিট কমপ্লিট হৈছে এতিয়া টাইম 6:34 হ'ল এতিয়া টোপনি চকু ৰঙা এইটো কৈছে এতিয়া প্ৰায় 9:30 মান হ'ল তো ইয়াতে ভ্লগটোৰ সমাপ্ত হ'ব তো যাতে একো কণ্ট্ৰভাৰ্চি নহয় জাষ্ট এইটো এণ্টাৰটেইনমেণ্ট পাৰ্পাছৰ কাৰণে বনোৱা হৈছিলে তো এই ভিডিঅ'টোত এইখিনিয়ে আৰু